গুৱাহাটী শিলপুখুৰীত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা শিলপুখুৰী নামঘৰ প্ৰেক্ষাগৃহত সন্থাৰ সভাপতি হৰমোহন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত 2017-18 বৰ্ষৰ বিদ্যালয়সমূহৰ পদ প্ৰাদেশিকীকৰণৰ পূৰ্ণাংগ সংশোধন আৰু বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণৰ ওপৰত প্ৰধানকৈ আলোচনা কৰা হয়। গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন, ৰিপাব্লিক আসাম। কথাটো হ'ল আমি অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী অৱস্থায় দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ কৰি আছো। তাৰপিছত 2022 চনৰ 20 অক্টোবৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতিৰ এটা চিলচিলা আৰম্ভ হৈ আছে। আৰু 2022 চনত আমাৰ লগত আলোচনা কৰি তেওঁ প্ৰায় 4 বছৰ কাল এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি এতিয়া 2025 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে ছ'চিয়েল মিডিয়াত প্ৰথমতে এটা ঘোষণা কৰিলে যে প্ৰাদেশিকৰণ সম্পৰ্কত তেওঁ এটা ভাল খবৰ দিব। আৰু তাৰপিছতে তেওঁ কেবিনেট বৈঠক কৰি কেবিনেট বৈঠকৰ পিছত এখন কেবিনেট উপ সমিতি বনাই দিলে। উপ সমিতি বনাই দি উঠাৰ পিছত প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম বুলি ক'লে। এতিয়া এই কোৱা কথাখিনি অকল তেওঁ এই এখন সংবাদ মেলতে নহয়, অসমৰ বিভিন্ন মঞ্চত এই কথাখিনি কৈ আছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো, ধন্যবাদ জনাইছো যে এই দুৰ্ভগীয়া শিক্ষকসকলৰ এটা ন্যায় দিব বিচাৰিছে। কিন্তু আচৰিত মানিছো যে এই কথাবিলাক এতিয়াও আচলতে কথাৰ ফুলজাৰিৰ মাজত আবদ্ধ হৈ আছে। 8 মাহ সময় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিয় লাগে এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ যাওঁতে। আৰু আচৰিত মানিছো এইটো কথা যে প্ৰাদেশিকৰণ কৰিম বুলি তেখেতৰ শাসনৰ যিটো শেষৰটো বছৰ, যিটো বছৰত তেখেতৰ শাসন নকৰিব, এই শেষৰ বছৰটোৰ শেষৰখন বিধানসভাৰ অধিৱেশনলৈ তেওঁ সাঁচি কিয় লাগিছে আইন সংশোধনৰ প্ৰক্ৰিয়াত। এই কথাটো আমাৰ কাৰণে এটা কৌতূহলী আছে। আৰু এইটো কথাও মানিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত এজন ডাইনামিক মুখ্যমন্ত্ৰী। আৰু আমি আশা কৰিছো যে তেখেতৰ যাতে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰে। আমি বহুত আশাৰে বাট চাই আছো শিক্ষক কৰ্মচাৰীসকলে যে তেখেতে এই 8 মাহটো তেওঁ পঞ্চায়ত নিৰ্বাচনৰ আগত কৈছিল যে উন্নয়নৰ বোলে তেখেতৰ যিখন গাড়ীখন হেনো বোলে পঞ্চায়ত নিৰ্বাচনৰ পিছত 120 কিলোমিটাৰ দূৰত বেগত চলিব। আমি আশা কৰিছো 120 কিলোমিটাৰ বেগত চলাই হলেও আমাক প্ৰাদেশিকৰণটো 2025 চনত লাগিব। যদি আমি ভাবিম বিধানসভাৰ আগন্তুক যিখন বিধানসভাৰ তেখেতে আইন সংশোধন কৰিম বুলি কৈছে, আমি বিচাৰিছো যে তেখেতে যিহেতু ইয়াতকৈও বহুত ডাঙৰ কাম, অসমত বহুত ডাঙৰ কাম তেখেতে কেবিনেটত সিদ্ধান্ত কৰি আছে। এই নিমিত্ত মাত্ৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলক তেখেতে কেবিনেটত আলোচনা কৰি সিদ্ধান্ত কৰি আমাক প্ৰাদেশিকৰণৰ যিখিনি যাৱতীয় কাম কাজ, বিভাগীয় কাম কাজ, এই কাম কাজখিনি কিয় আগনবঢ়ায়। আমি জানো 2011 চনত আইন বনাই 13 চনত প্ৰাদেশিকৰণ কৰিছে, 2017-18 চনত আইন বনাই 21 চনত প্ৰাদেশিকৰণ কৰিছে। কেনেকে বিশ্বাস কৰিম যে 2025 চনৰ অক্টোবৰ মাহত আইন সংশোধন কৰি 25 চনৰ ভিতৰত যে আমাক প্ৰাদেশিকৰণ কৰিব। এই কথাষাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক আনুষ্ঠানিকভাৱে বুজাই দিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।